ভিতৰটো দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে 1,30,000 টকাত আৰু ইয়াতকৈ ধুনীয়া গাড়ী আপোনালোকে গোটেই অসম কিয় গোটেই নৰ্থ ইষ্ট ঘূৰিলেও নাপাব ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক বাইদেউ মই আপোনাক কথা এটা সুধো আপোনাৰ ইয়াতে যদি গাড়ী লয় তেতিয়াহ'লে পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব সেইটো আমাৰ সব আপোনালোকে কৰি দিব খালি মানে কাস্টমাৰে যি ডকুমেন্টছ লাগে ডাউন পেমেন্ট লাগে সেইখিনি লৈ আপোনাৰ ওচৰত আহিলে হৈ যাব নেক্সট এখন আছে ভাৰ্না হোৱাইট কালাৰত আছে ভাৰ্না ডিজেলত নে পেট্ৰলত ডিজেলত আছে দাম কিমান আহিছে এখনৰ আপোনাৰ 3,30,000 টকাত বাইদেউ ভাৰ্না দি আছে এনেকুৱা নহয় 3,30,000 টকাই দিব লাগিব আপোনালোকে আমাৰ ভিডিও চাই আহক বাইদেউ আৰু কিবা এটা হেভি ডিসকাউন্ট কৰি দিব নে কি কয় গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব যি আছে সব কিছু কৰি বাইদেউ ৰেডি কৰি থৈ দিছে নে কি কয় বাইদেউ নেক্সট টাইম আমি এখন আছে ইয়ন ৰেড কালাৰত আছে কেটিয়াৰ গাড়ী বাইদেউ এখন আপোনাৰ 14 ৰ হয় 2014 ৰ ইয়ন কিমান দাম ৰাখিছে এখন আপোনাৰ 170 1,70,000 টকাত বাইদেউ ৰেড কালাৰৰ ইয়ন দি আছে 2014 ৰ গাড়ীখনো ইমান ৰানিং হোৱা নাই একদম টিপ টপ কন্ডিশন আছে বাইদেউ এখন ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব মিনিমাম বাইদেউটো আগতে কৈছে যে আমাৰ ইয়াতে যদি গাড়ী লয় তেতিয়াহলে জিৰো ডাউন পেমেন্টটো গাড়ী ওলাব পাৰে যদি আপোনাৰ সিভিল ভাল থাকে মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন গাড়ী লাগে তেতিয়াহলে আপোনালোকে আহিব পাৰে ৰিবা অটো এজেন্ট ৰিবা অটো আপোনালোকে যদি 6 মাইলৰ পিনৰ পৰা আহে তেতিয়াহলে বৰবাৰী চাৰিআলি পাৰ হৈ 100 মিটাৰ আগৰ ৰাইট সাইডে দেখা পাব দাদাৰ বোৰ্ড লগোৱা আছে আৰু যদি আপোনালোকে মানে কি নাৰাংগী পিনৰ পৰা আহে তেতিয়াহলে প্ৰতীক্ষা হস্পিটেল পাৰ হৈ প্ৰায় 200 মিটাৰ আগত লেফট সাইডে দেখা পাব ৰিবা অটো নে কি কয় হয় বাইদেউ নমস্কাৰ হয় আপুনি কি সুবিধা পাব ইয়াত ফাইনান্সিয়েল হ'ব ফাইনান্স হৈ যাব এক্সচেঞ্জ হ'ব না নাই এক্সচেঞ্জ হৈ যাব আচ্ছা ফাইনান্স কোৰ কাৰণে হ'ব অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব সবৰে কাৰণে শুনিলে আপোনালোকে জোৰে পৰে ভিডিও চাই আছে আপোনালোকে আহিব পাৰে বাইদেউৰ ওচৰত নে কি কয় বাইদেউ মই আপোনাক কথা এটা সুধো যদি কাৰোবাৰ সিভিল একদম ভাল থাকে তেতিয়াহলে আপোনাৰ জিৰো ডাউন পেমেন্টৰ গাড়ী ওলোৱাৰ সম্ভাৱনা আছে নেকি আছে হয় হয় আচৰিত কথা আপোনালোকে দেৰি নকৰিব সোনকালে আহিব বাইদেউৰ ওচৰত নে কি কয় বাইদেউ এতিয়া বলক আৰম্ভ কৰো এবাৰ দেখাই দিয়ক বাইদেউৰ তাত কিমান ষ্টক আছে এবাৰ দেখাই দিয়ক তাৰ পিছত আমি বাইদেউৰ তাত গাড়ী চাম প্ৰথমতে আপুনি বহুতে বলেৰো বিচাৰি থাকে বাইদেউ বেয়া নাপায় যদি পিনে হওক এইখন বলেৰো কেতিয়াৰ বলেৰো বাইদেউ এখন আপোনাৰ 14 ৰ হয় 2014 ৰ বলেৰো কিমান নাম ৰাখিছে এখনৰ এখন আমাৰ 380 3,80,000 টকা 3,80,000 টকাত আপুনি যদি বলেৰো এখন লম বুলি ভাবে এখন চাব পাৰে আপোনালোকে গোটেই মাৰ্কেট ট্ৰাই কৰক নে কি কয় তাৰ পিছত বাইদেউৰ ওচৰত আহক টায়াৰ চাওক একদম টিপ টপ কন্ডিশনৰ টায়াৰ আছে 95% গ্ৰিপ আছে ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ কিবা কৰিব লাগিব বাইদেউ এখন গাড়ী ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল আৰু বাইদেউ আগতে কৈছে আপোনালোকে জোৰে পৰা ভিডিও চাই আছে আসাম মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰ সবৰ কাৰণে বাইদেউৰ তাত ফাইনান্স হ'ব আৰু জিৰো ডাউন পেমেন্টতো গাড়ী ওলাই যাব পাৰে নে কি কয় বাইদেউ নেক্সট চাও আমি আৰু এখন আছে বলেৰো কেতিয়াৰ বলেৰো এখন 21 ৰ হয় 2021 ৰ বলেৰো টায়াৰ চাওক ভিতৰটো এবাৰ দেখাই দিয়ক কিমান দাম ৰাখিছে বাইদেউ এখনৰ 755 7,50,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় যে 7,50,000 টকাই দিব লাগিব আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় বাইদেউ এখন যদি কোনোবাই লয় তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম আপোনাৰ মিনিমাম 1.5 লাখ টকা দিলে ওলাই যাব নে কি কয় একদম মানে কি পানীৰ ভাৱত বাইদেউ গাড়ী দি আছে নে কি কয় বাইদেউ নেক্সট চাম আমি এখন আছে XUV 500 বহুত ডিমান্ডেবল গাড়ী আৰু মাৰ্কেটত পাবলৈও টান বাইদেউ তাত অটোমেটিক হয় অটোমেটিকত বাইদেউ তাত এখন দুখন নহয় XUV 500 বাইদেউ তাত বহুত কেইখন আছে আমি চাম বাৰু প্ৰথমতে এখন চাম এখন কেতিয়াৰ মডেল বাইদেউ এখন আপোনাৰ 18 ৰ হয় 2018 ৰ XUV 500 এয়া চাওক আপোনাৰ 4টা এল'হিল পাই যাব গাড়ীখনত সানৰুফ আছে গাড়ীখন অটোমেটিকত আছে এখন কিমান দাম ৰাখিছে বাইদেউ 1180 11,80,000 টকা বাইদেউ দাম কৈছে বাইদেউ ডিজেলত আছে নে পেট্ৰলত আছে ডিজেলত আছে এয়া চাওক ডিজেলত আছে পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক টায়াৰ বিলাক দেখাই দিয়ক এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব বাইদেউ এখন ৰানিং কিমান মান হৈছে
এইটো লিখা নাই মানে 30,000 মান 30-40,000 কিলোমিটাৰ নে কি কিমান ৰানিং হৈছে বুলি ক'লে আচ্ছা ৰানিং কিমান আছে এটা চাবি আনিতো আৰু চাব নোৱাৰো কাৰণ বাইদেউ তাত এখন দুখন নহয় বহুত গাড়ী আছে বাইদেউ নিজে কনফিউজ হৈ যাব নে কি কয় হয় হয় বাইদেউ এখন মানে কি কয় ফাইনেন্স হৈ যাব হ'ব ফাইনেন্স হৈ যাব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে বাইদেউ ডিছকাউণ্ট হ'ব নাই হ'ব নিশ্চয় হেতুটো ডিসকাউন্ট বেছিকে দিয়া যাব আচ্ছা আমাৰ ভিডিঅ' চাই আহিলেও বাইদেউ তাত ডিছকাউণ্ট হৈ যাব নেক্সট এখন আছে ভাৰ্না হয় আৰু কালাৰটো খুব ধুনীয়া এইটো কি কালাৰ আছে বাইদেউ গ্ৰে কালাৰ আচ্ছা গ্ৰে কালাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেণ্টত আছে যদি কোনোবাই ভাবি আছে এখন ভাৰ্না লাগে তেতিয়াহ'লে এখন চাব পাৰে আচ্ছা গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব ফ্ৰণ্ট সাইডৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক বাইদেউ এখনৰ দাম কিমান ৰাখিছে এইখন আপোনাৰ 460 হ'ব 4,60,000 টকা এনেকুৱা নহয় যে 4,60,000 টকাই দিব লাগিব আপোনালোকে 4,60,000 টকাই দিব লাগিব আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব আৰু সবতকে ডাঙৰ কথা যে এই গাড়ীখনৰ একদম মানে কি কম আৰু মানে গাড়ীখন একদম ইমান বেছি ৰানিঙে হোৱা নাই কিমান ৰানিং হৈছে এখনত 37 চাওক আপোনালোকে আচৰিত নহ'ব কেতিয়াৰ গাড়ী বাইদেউ এখন 15 হয় 2015 গাড়ী মাত্ৰ 37,000 কিলোমিটাৰ ৰানিং হৈছে আৰু যোনে পাব এখন গাড়ী তেওঁ পুৰা লাকি হ'ব নে কি কয় হয় হয় গতিকে ডাউন পেমেণ্টও ইমান বেছি দিব নালাগে মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আহিলেও হ'ব নেক্সট এখন আছে ইকো স্পৰ্ট কেতিয়াৰ বাইদেউ এখন 15 হয় 2015 বহুতে ইকো স্পৰ্ট বিচাৰি থাকে আপোনালোকেও যদি ভাবি আছে এখন সিলভাৰ কালাৰত ইকো স্পৰ্ট লাগে তেতিয়াহ'লে এখন চাব পাৰে চাওক 4টা এলো হুইল পাব টায়াৰ চাওক ভিতৰটো চাওক এনেকুৱা লাগিব যে নতুন গাড়ী এখন ঘৰত লৈ গৈ আছে নে কি কয় হয় বাইদেউ এখনৰ দাম কিমান বুলি ক'লে 390 3,90,000 টকাত ইকো স্পৰ্ট দি আছে ডিজেলত আছে নে পেট্ৰলত আছে এখন ডিজেলত আছে আগৰ পিনৰ পৰা পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিয়ক বাইদেউ এখন ফাইনেন্স হ'ব নাই হ'ব ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেণ্ট দিলে গাড়ীখন ওলাই যাব আৰু যদি আপোনালোকৰ ঘৰত মেকানিক আছে জানা মানুহ আছে তেতিয়াহ'লে বাইদেউৰ ওচৰত লৈ আহক বাইদেউৱে কৈছে এনেকুৱা নহয় যে আমাৰ ইয়াতে আহিলে গাড়ী ল'বই লাগিব আপোনালোকে ফিজিকেলি আহক তাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে গাড়ী লওক নে কি কয় বাইদেউৰ কোনো এনেকুৱা ডিমাণ্ড নাই এখন নিয়স হয় 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 গ্ৰে নাইট নিয়স কেতিয়াৰ মডেল বাইদেউ এখন আপোনাৰ 2023 2023 গাড়ী আছে গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনৰ টায়াৰ চাওক একদম 95% গ্ৰিপ পাই যাব 4টা এলো হুইল পাব ভিতৰটো চাওক ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে অলপ লাহে লাহে দেখাই দিব অলপ লাহে লাহে এনেকে লাহে লাহে দেখাই দিব এখনো ভালকে দেখাই দিব গাড়ীখনৰ ভিতৰটো মানে খুব ধুনীয়া হৈছে বাইদেউ কেতিয়াৰ গাড়ী এখন আপোনাৰ 2023 গাড়ী কিমান দাম ৰাখিছে পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক এইটো আপোনাৰ 580 হ'ব 5,80,000 টকা বাইদেউৰ দাম কৈছে এনেকুৱা নহয় যে 5,80,000 টকাই দিব লাগিব আপোনালোকে আহক ফিজিকেলি বাইদেউ আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কয় বাইদেউ বেয়া নাপায় যদি মই আপোনাক কথা এটা সুধো এখন গাড়ী ৰানিং কিমান মান হৈছে 21 কি কয় আছক 21,000 কিলোমিটাৰ গাড়ীখন ৰানিং হৈছে নে কি কয় বাইদেউ নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন কি আছিল পলো জিটি হয় কেতিয়াৰ মডেল এখন আপোনাৰ 2015 হয় 2015 গাড়ী কিমান দাম ৰাখিছে বাইদেউ এখনৰ 440 4,40,000 টকা বাইদেউ দাম কৈছে আপোনালোকে নিজে আহক টেষ্ট কৰক নে কি কয় এখন গাড়ী ল'লে আপুনি 4টা এলো হুইল পাব ভিতৰটো এবাৰ দেখাই দিয়ক চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় বাইদেউ ফ্ৰণ্ট সাইডৰ পৰা এবাৰ দেখাই দিয়ক ফ্ৰণ্ট সাইডৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখন বহুতে বিচাৰি থাকে মানে নে কি কয় বাইদেউ এখন গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাক ডাউন পেমেণ্ট কিমান দিব লাগিব আস্কিং প্ৰাইসটো আপোনাৰ 440 হয় তাৰ পৰা আহিলে এটো মিলাই দিয়া যাব মানে 50-60,000 টকা দিলে ওলাই যাব নে কি কয় হয় মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ বাইদেউৰ ওচৰত আহক বাইদেউ বাকিখিনি ফাইনেন্স কৰি দিব বাইদেউ নেক্সট এখন আছে হন্ডাৰ কি আছিল এখন i20 এক্টিভ হয় i20 এক্টিভ কেতিয়াৰ মডেল বাইদেউ এখন আপোনাৰ 2015 2015 গাড়ীখন এবাৰ দেখাই দিয়ক চাওক এখন গাড়ী ল'লে আপুনি 4টা এলো হুইল পাব 4টা পাৱাৰ উইণ্ডো পাব আৰু আপোনালোকে বাইদেউৰ তাত যদি গাড়ী লয় বহুত কিবা কিবি সুধি বাইদেউ আপোনালোকৰ এটা ইঞ্জিন ওৱাৰেণ্টি থাকিব নেকি হয় ইঞ্জিন ওৱাৰেণ্টি থাকিব গাড়ী ওয়াইজত থাকিব নে মানে সব গাড়ীতে থাকিব সব গাড়ীতে থাকিব পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখন খুব ধুনীয়া হৈ আছে
এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় বাইদেউ বাইদেউ আপোনাক আৰু এটা কথা সুধো যদি কোনোবাই ভাবে যে আপোনাৰ ইয়াতে মানে টেষ্ট ড্ৰাইভ কৰিব বিচাৰে তেতিয়াহলে আপোনাক কিবা এক্সট্ৰা পইচা দিব লাগিব নেকি নালাগে নালাগে কাৰোবাৰ কিবা প্ৰবলেম থাকিলে বা যদি চাব বিচাৰে গাড়ীখন সেইটো আমাক ইয়াৰ পৰা দি দিয়া হ'ব আপুনি কোনোবা ঘৰৰ মানুহ লৈ আহে যাক লৈ আহে মেকানিক হয় আনি কিনে আপুনি টেষ্ট ড্ৰাইভ আপোনালোকৰ কোনো প্ৰবলেম নাই নেকি কাস্টমাৰ যেনেকে স্যাটিসফাই হয় নে কি কয় নেক্সট এখন আছে ওয়েগনাৰ এয়া চাওক বহুতে ওয়েগনাৰ বিচাৰি থাকে আপোনালোকেও যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ওয়েগনাৰ লাগে তেতিয়াহলে এখন চাব পাৰে বাইদেউ কেতিয়াৰ গাড়ী এখন এইখন আপোনাৰ 2015 ৰ হ'ব 2015 ৰ গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈছে বাট এখন গাড়ী ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব বাইদেউ কৈছে কি যে আমাৰ তাত যিমান গাড়ী আছে মোটামুটি 99% গাড়ীৰে ফাইনান্স হৈ যাব নে কি কয় আৰু যদি কোনোবাখন নহয় সেইখনটো বাইদেউ নিজে কৈয়ে দিব বাইদেউ মই আপোনাক কথা সুধো আপোনালোকৰ এতে মানে কি মিটাৰ টেম্পাৰিং বা ধৰক এক্সিডেন্ট গাড়ী তেনেকুৱাটো নাৰাখে নাই নাই এক্সিডেন্ট গাড়ী নহয় আমাৰ ইয়াত আমাৰ একদম ফুল সিল ইঞ্জিন হ'ব গুটেখিনি মানে ভালে পাব আৰু জি আছে জেনুইন আপোনালোকে লাগিলে লব পাৰে নালাগিলে কোনো বাইডৰ প্ৰবলেম নাই নে কি কয় নেক্সট এখন আছে ওয়েগনাৰ কেতিয়াৰ ওয়েগনাৰ এখন আপোনাৰ 14 ৰ হয় 2014 ৰ ওয়েগনাৰ চাওক হোৱাইট কালাৰত আছে বহুতে হোৱাইট কালাৰত ওয়েগনাৰ বিচাৰি থাকে আপোনালোকে যদি এখন গাড়ী লয় তেতিয়াহলে আপোনালোকে বহুত কিবা কিবি সুবিধা পাব চাওক টায়াৰ চাওক আৰু বাইডৰ তাত আপোনাক বাৰে বাৰে কৈছো যে বাইডৰ তাত গাড়ী কিনিলে আপোনালোকে টায়াৰে কওক গাড়ীখনৰ ভিতৰটো চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব আপুনি আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক বাইদেউ এখন গাড়ী ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ বাইডৰ ওচৰত আহিলেও হৈ যাব নে কি কয় আৰু যদি সবুতকে বেছি সিভিল ভাল থাকে তেতিয়াতো বাইদেউ কৈছে যে জিৰো ডাউন পেমেন্টতো গাড়ী ওলাই যাব নে কি কয় নেক্সট আছে আৰু এখন ওয়েগনাৰ কেতিয়াৰ ওয়েগনাৰ বাইদেউ এখন আপোনাৰ 2018 ৰ হয় 2018 ৰ ওয়েগনাৰ কিমান দাম ৰাখিছে এখনৰ 330 3,80,000 টকা এয়া সব ভিতৰটো এবাৰ দেখাই দিয়ক কি কয় 330 হয় 3,30,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 3,30,000 টকাই দিব লাগিব গাড়ীখন ভিতৰৰ পৰা এবাৰ দেখাই দিয়ক আৰু হোৱাইট কালাৰত বহুতে বিচাৰি থাকে নে কি কয় এখন অটোমেটিকত আছে নেকি হয় অটোমেটিকত মানে কি বিচাৰি পাবলৈ টান বাইদেউ এখন ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিয়ক মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আপোনালোকে ৰেবা অটোত আহি যাওক এড্ৰেছটো মই আপোনালোকক কৈয়ে দিছো নে কি কয় বাইদেউ নেক্সট টাইম বাইদেউ এখন আছে আপোনাৰ ভাৰ্না নেকি হয় ভাৰ্না এখন অটোমেটিক হয় অটোমেটিকত আছে ভাৰ্না হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী বাইদেউ এখন 18 ৰ হয় চাৰিটা এলো হুইল পাই যাব চাৰিটা পাৱাৰ উইন্ডো পাব ভিতৰটো চাওক একদম সব কিছু কৰি বাইদেউ ৰেডি কৰি থৈ দিছে বাইদেউ এখন ফাইনান্স হ'বনে হ'ব ফাইনান্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকৈ থাকিব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হৈ যাব আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় বাইদেউ নেক্সট টাইম আমি এখন আছে হন্ডাৰ কি আছিল এখন i20 স্পৰ্টছ কেতিয়াৰ মডেল বাইদেউ এখন 18 ৰ হয় 2018 ৰ মডেল টায়াৰ চাওক একদম নতুন টায়াৰৰ লুম খৰাই নাই এতিয়াও ভিতৰটো এবাৰ দেখাই দিয়ক হোৱাইট কালাৰত আছে ফাইনান্স হৈ যাব ফাইনান্স এভেইলেবল আছে নে কি কয় বাইদেউ যেনেকে ফাইনান্স কৰে বাইদেউ আপোনাক কথা এটা সুধো কাৰোবাৰ ঘৰত যদি এখন সেকেন্ড হ্যান্ড গাড়ী আছে পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক সেকেন্ড হ্যান্ড গাড়ী আছে তেওঁ যদি ভাবে যে মই গাড়ীখন এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী লাগে তেনেকুৱা ফেচিলিটি হ'ব নাই কৰিব পাৰিব তেনেকুৱা হয় তেনেকুৱা পাৰিব যে বাইদেউ কৈছে যে আপোনালোকে যেনেকে বিচাৰে সব ফালে মানে এভেইলেবল আছে নে কি কয় নেক্সট কি দেখাব বাইদেউ নেক্সট আপোনাৰ তাততো গাড়ী বহুত আছে নেক্সট টাইম আমি এখন ডাস্টাৰ চাম নেকি ডাস্টাৰ নহয় জানো এখন হয় ডাস্টাৰ কেতিয়াৰ ডাস্টাৰ এখন আপোনাৰ 18 ৰ হয় 2018 ৰ ডাস্টাৰ ডিজেলত আছে নে পেট্ৰলৰ আছে বাইদেউ ডিজেলত আছে চাওক এলো হুইল লাগি আছে চাৰিটা এলো হুইল পাই যাব ভিতৰটো চাওক একদম টিপ টপ কন্ডিশনত আছে এলইডি লাগি আছে চাৰিটা পাৱাৰ উইন্ডো পাই যাব বাইদেউ এখন ৰানিং কিমান হৈছে 73 মানে 70,000 কিলোমিটাৰ ৰানিং হৈছে যি আছে বাইদেউ কৈছে আমাৰ ইয়াতে সব জেনুইন হয় কৰিবলগীয়া আমাৰ একো নাই আমি গাড়ী বিচাৰি আন নেকি বাইদেউ আপোনালোকে গাড়ী বিলাক ক'ৰ পৰা কালেক্ট কৰে কি কৈছে ক'ৰ পৰা আনে গাড়ী বিলাক ক'ৰ পৰা আনে আপোনালোকে সেইটো একচুয়ালি মই ঠিক এটা নাজানো আপুনি ইমান বিশেষ নাজানিব আপোনাৰ মালিকে গম পাব নে কি কয় এখন ফাইনান্স হ'ব নাই হ'ব ফাইনান্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ব নেক্সট আছে এখন কি আছিল ক্ৰেটা হয় ক্ৰেটা কেতিয়াৰ ক্ৰেটা এখন আপোনাৰ 16 ৰ হয় 2016 ৰ ক্ৰেটা এখন যদি লম বুলি ভাবে সিলভাৰ কালাৰত আছে আপোনালোকে চাব পাৰে এখনৰ দাম কিমান ৰাখিছে বাইদেউ 655 6,50,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় যে 6,50,000 টকাই দিব লাগিব
আপোনালোকে আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব নে কি কয় গাড়ীখন চাম আমি এবাৰ চাওক 4টা এলো হুইল পাই যাব টায়াৰ চাওক 95% গ্ৰিপ পাব ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে এলইডি লাগি আছে আগৰ পিনৰ পৰা দেখাই দিয়ক এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ বাইদেউৰ ওচৰত আহিলে হ'ল নে কি কয় বাইদেউ বাইদেউ নেক্সট চাম আমি এখন আছে ব্ৰিজা নেকি কেতিয়া ব্ৰিজা এখন আপোনাৰ 20 হয় 2020 ব্ৰিজা বহুতে ব্ৰিজা বিচাৰি থাকে আৰু যোনে এবাৰ ব্ৰিজা ইউজ কৰে তেওঁ নিজেই জানে নে কি কয় বাইদেউ ক'বই নালাগে মাৰুতিৰ গাড়ী একদম মানে তেল ভৰক চলাই থাকক ঠিক আছে একো নাই কেতিয়াৰ ব্ৰিজা ক'লে এখন আপোনাৰ 20 হয় 2020 ব্ৰিজা কিমান নাম ৰহিছে এখন 630 6,30,000 টকা টায়াৰ চাওক মই কৈছো যে বাইদেউ তাত গাড়ী কিনিলে আপুনি প্ৰত্যেকখন গাড়ীৰে আপুনি 95% টায়াৰৰ গ্ৰিপ পাই যাব বাইদেউ এখন ডিজেলত আছে নে পেট্ৰলত আছে পেট্ৰলত আছে চাওক এলইডি লাগি আছে বহুতে পেট্ৰলত বিচাৰিও থাকে পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক দামটো কিমান বুলি ক'লে 630 6,30,000 টকা আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব ফাইনেন্সও হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহিলে হ'ল নেক্সট এখন আছে এল্টো বহুত ডিমান্ডেবল গাড়ী নে কি কয় বহুতে এল্টো বিচাৰি থাকে আপুনিও যদি বিচাৰি আছে এখন হোৱাইট কালাৰত এল্টো তেতিয়াহলে এখন চাব পাৰে কেতিয়াৰ গাড়ী বাইদেউ এখন আপোনাৰ 3 হয় 2018 এল্টো কিমান নাম ৰাখিছে এখন আপোনাৰ 275 ভালকে দেখাই দিব 2018 এল্টো কিমান দাম ৰহিছে 275 2,75,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় যে 2,75,000 টকা দিব লাগিব আপোনালোকে আহক আহিলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নে কি কম বাইদেউ বাইদেউ এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ বাইদেউৰ ওচৰত আপোনালোকে আহি যাওক বাইদেউ নেক্সট চাম আমি এখন আছে আপোনাৰ এল্টো আৰু এখন আছে ৰেড কালাৰত কেতিয়াৰ এল্টো এখন আপোনাৰ 19 হয় 2019 এল্টো কিমান দাম ৰহিছে এখনৰ এটো 325 হয় 3,25,000 টকা বাইদেউ দাম কৈছে চাওক ইয়াতে আপুনি কি পাব চাওক হিটাৰ এসি লগতে আপোনাৰ সিট কভাৰ চাওক একদম ধুনীয়া কন্ডিশনত আছে পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে কেতিয়াৰ গাড়ী বুলি ক'লে বাইদেউ এইখন আপোনাৰ 19 হয় 2019 গাড়ী কিমান ৰানিং হৈছে এখন আপোনাৰ 55 মানে 50,000 কিলোমিটাৰ ৰানিং হৈছে ইমানো বেছি ৰানিং হোৱা না মাৰুতিৰ গাড়ী ক'বই নালাগে নে কি কয় এইবিলাক গাড়ীটো আৰু মানে তেল ভৰক চলাই থাকক নেক্সট এখন আছে গ্ৰেন আইটেন হয় কেতিয়াৰ গ্ৰেন আইটেন এখন আপোনাৰ 19 2019 যদি আপুনি এখন গ্ৰেন আইটেন ল'ব বিচাৰে তেতিয়াহলে এখন চাব পাৰে চাওক গাড়ীখনৰ টায়াৰ চাওক একদম টিপ টপ 4টা চকাই নতুন হৈ আছে নে কি কয় বাইদেউ গাড়ীখন ইমান বেছি চলা নাই কোনোবা ডক্টৰৰ গাড়ী আছিলে বাইদেউ তেওঁৰ পৰা আনিছে গাড়ীখন এলইডি লাগি আছে সিট কভাৰ চাওক একদম ব্ৰেন্ড নিউ সিট কভাৰ আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক এখনৰ দামটো কিমান কৈছিল বাইদেউ এইখন আপোনাৰ 380 হয় 3,80,000 টকা ফাইনেন্স হৈ যাব হ'ব ফাইনেন্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকুৱা থাকিব আপোনাৰ যদি পইচা নাই যদি সিভিল ভাল আছে তেতিয়াহলে জিৰো ডাউন পেমেন্টটো গাড়ীখন ওলাই যাব নে কি কয় বাইদেউ নেক্সট টাইম আমি এখন বলৰ ফৰ্ড এক্সপায়াৰ কেতিয়াৰ মডেল এখন আপোনাৰ 16 হয় 2016 গাড়ী কিমান দাম ৰহিছে বাইদেউ এখনৰ 240 2,40,000 টকা চাওক আপোনালোকে আচৰিত নহব বাইদেউ 2,40,000 টকাত সিডান গাড়ী দি আছে গাড়ীখন চাওক একদম টায়াৰ চাওক ভিতৰটো চাওক একদম কালাৰো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব বাইদেউ এখন ফাইনেন্স হ'ব নাই হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ মিনিমাম 50,000 পৰা 60,000 টকা দিলে ওলাই যাব বাকিখিনি বাইদেউ ফাইনেন্স কৰি দিব বাইদেউ নেক্সট টাইম আমি এখন সুইফট হোৱাইট কালাৰত আছে কেতিয়াৰ মডেল বাইদেউ এখন আপোনাৰ 14 হয় 2014 সুইফট কিমান দাম ৰহিছে এখনৰ 275 2,70,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 2,70,000 টকা দিব লাগিব গাড়ীখন এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন কিবা কৰিব লাগিব আৰু যদি সৰু সুৰা অলপ কিবা দাগি দুগা থাকে তেতিয়াহলে আপোনালোকে নিজে ফিজিক্যালি আহক বাইদেউক দেখুৱাই দিয়ক বাইদেউ সেইখিনি কৰাই দিব নে কি কয় বাইদেউ নিজৰে ওয়াৰ্কশপ আছে পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই কিবা কৰিব লাগিব বাইদেউ নেক্সট আছে এখন XUV 500 কেতিয়াৰ মডেল বাইদেউ এখন আপোনাৰ 18 হয় 2018 যদি আপুনি এখন XUV 700 লম বুলি ভাবে সৰি XUV 500 লম বুলি ভাবে তেতিয়াহলে এখন চাব পাৰে হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে গাড়ীখন এবাৰ দেখাই দিয়ক চাওক টায়াৰ আপুনি একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব 4টা চকাই আপোনাৰ নতুন লগাইছে বাইদেউ ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখন ডিজেলত আছে নে পেট্ৰলত আছে ডিজেলত আছে গাড়ীখন এবাৰ চাই লওক গাড়ীখনৰ দাম কিমান ৰাখিছে
660 6,60,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় যে 6,60,000 টকাই দিব লাগিব পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব ভিতৰটো এবাৰ দেখাই দিয়ক চাওক একদম টিপ টপ কণ্ডিশ্যনত আছে বাইদেউ এখন ফাইনেন্স হ'ব নাই হ'ব হ'ব ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব নে কি কয় বাইদেউ নেক্সট চাম আমি এখন আছে ফৰচুনাৰ বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে আপোনালোকেও যদি ভাবি আছে বা সপোন আছে এখন ফৰচুনাৰ ল'ম বুলি তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে হোৱাইট কালাৰত আছে নে কি কয় বাইদেউ এখন কেতিয়াৰ গাড়ী এখন 2013 ৰ হয় 2013 ৰ ফৰচুনাৰ কিমান দাম ৰাখিছে 1120 11,20,000 টকা গাড়ীখন এবাৰ দেখাই দিয়ক চাৰিটা এল'হুইল পাই যাব আৰু বাইদেউৰ তাত গাড়ী কিনিলে আপোনালোকে প্ৰত্যেকখন গাড়ীৰে টায়াৰ ক'বই নালাগে 90-95% গ্ৰিপ থাকে ভিতৰটো এবাৰ দেখাই দিয়ক যদি খোলা আছে গাড়ীখন খুব ধুনীয়া হৈ আছে বাইদেউ এখন ফাইনেন্স হ'ব নাই হ'ব হ'ব ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ হয় অট'মেটিকত আছে গাড়ীখন একদম আৰু চবতকৈ আচৰিত কথা যে গাড়ীখন আছে অট'মেটিকত মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আপোনালোকে ৰিবা অটো বাইদেউৰ ওচৰত আহি যাওক বাইদেউৰ ফোন নম্বৰ দিয়াই থাকিব নে কি হয় আৰু যদি কিবা বিশেষ আপোনালোকে জানিব থাকে তেতিয়াহ'লে বাইদেউৰ লগত যোগাযোগ কৰিলে হ'ল আৰু বাইদেউ আগতেও কৈছে যে আপোনালোকৰ যদি চিভিল ভাল থাকে তেতিয়াহ'লে বাইদেউ জিৰ' ডাউন পেমেন্টতো আপোনাক গাড়ী ওলাই দিব নে কি কয় বাইদেউ নেক্সট আৰু এখন আছে XUV 500 কেতিয়াৰ মডেল এখন আপোনাৰ 14 ৰ হয় 2014 ৰ XUV 500 হোৱাইট কালাৰত আছে একদম গাড়ীখন চাওক চাৰিটা এল'হুইল পাই যাব টায়াৰ চাওক 95% গ্ৰিপ পাব ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে বাইদেউ এখনৰ দাম কিমান ৰাখিছে 465 4,65,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় যে 4,65,000 টকাই দিব লাগিব আৰু যদি বাইদেউ আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে কিবা ডিছকাউণ্ট হ'ব নাই তেতিয়া হৈ যাব ডিছকাউণ্ট হৈ যাব খালি আপোনালোকে আহিলে হ'ল বাইদেৱে আগতেও কৈছে যে আপোনালোকে গাড়ী নললো আমাৰ ওচৰত আহক এবাৰ ভিজিট কৰক নে কি কয় কমচে কম একাপ কফি খাই যাওক নে কি কয় তাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে আপুনি গাড়ীখন ল'ব